দীপশিখা দেৱীৰ আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, আন দিনাখনৰ দৰে আজিও পুনৰবাৰ মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটা খুব ধুনীয়া আৰু এটা সহজ হেয়াৰ কেয়াৰ ৰেমেডি। আচলতে মোৰ ভিডিঅ'বিলাকত চুলি দীঘল কৰাৰ কাৰণে বা চুলি সৰা সমস্যা দূৰ কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ ৰেমেডিবোৰ শ্বেয়াৰ কৰিবলৈ কৈ থাকে। আৰু মই আপোনালোকৰ সহায় হোৱাকৈ ঘৰুৱাভাৱে কেনেদৰে চুলিখিনি ভাল কৰিব পাৰে বা স্কিনখন ভাল কৰিব পাৰে তাকে আপোনালোকৰ লগত সৰু সৰু ভিডিঅ'ৰ জৰিয়তে বিভিন্ন ধৰণৰ ৰেমেডি দেখাবলৈ চেষ্টা কৰোঁ। আৰু বহুতে আচলতে ভাল পায়, কমেণ্ট কৰে, সেইকাৰণে বহুত ভাল লাগে। আৰু আপোনালোকে যদি ৰেমেডিবিলাক ব্যৱহাৰ কৰি ভাল পায় মোক কমেণ্ট এটা কৰি জনাবচোন দেই। তেনেহ'লে আজি মই যিটো ৰেমেডি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, বেচিকেলি আজি মই এটা ঘৰুৱাভাৱে তেল আপোনালোকৰ আগত প্ৰস্তুত কৰি দেখাম। এই তেলটো আপোনালোকে যদি ব্যৱহাৰ কৰে তেতিয়াহ'লে আপোনালোকৰ চুলি যদি সৰা সমস্যা হৈছে চুলি সৰা সমস্যাও দূৰ হ'ব, চুলিখিনি আপোনালোকে দীঘলো কৰিব পাৰিব। বহুতেই সুধি থাকে, আচলতে বহুত ছোৱালীৰ এতিয়া ইচ্ছা আছে চুলিখিনি দীঘল কৰাৰ, বহুতে আকৌ চুলিখিনি কাটিবলৈ ইচ্ছা কৰি থাকে। যিসকলে চুলিখিনি সৰা দূৰ কৰি চুলিখিনি দীঘল কৰিবলৈ বিচাৰিছে, আজি মই দেখুওৱা তেলটো ব্যৱহাৰ কৰি চাব পাৰে। তেনেহ'লে বলকচোন পলম নকৰি আজি ভিডিঅ'টোৰ মাজলৈ যাওঁ আৰু তেলটো বনাবলৈ কি কি সামগ্ৰীৰ প্ৰয়োজন হ'ব, লগতে আমি কেনেদৰে চুলিত ব্যৱহাৰ কৰিব লাগে সকলোখিনি দেখাই থাকিম। সেয়েহে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। ঘৰুৱাভাৱে তেলটো প্ৰস্তুত কৰিবৰ কাৰণে প্ৰথমতে আমাক লাগিব মিঠি গুটি, যাক ইংৰাজীত কোৱা হয় ফেনুগ্ৰীক চিড। আৰু এই মিঠি গুটিটো আমাৰ চুলিৰ কাৰণে ৰামবাণ বুলি ক'ব পাৰি। মিঠি গুটি হেয়াৰ পেক হিচাপে ব্যৱহাৰ কৰিব পাৰি, হেয়াৰ অইল হিচাপে ব্যৱহাৰ কৰিব পাৰি, হেয়াৰ টোনাৰ হিচাপে চুলিত ব্যৱহাৰ কৰিব পাৰি। মুঠতে বিভিন্ন ধৰণৰ উপায়েৰে মিঠি গুটি চুলিত ব্যৱহাৰ কৰিব পাৰোঁ আৰু যিটো আমাৰ চুলিৰ কাৰণে বহুত বেছি এফেক্টিভ হয়। আজি মই আপোনালোকক একেবাৰে কম পৰিমাণে আৰু একেবাৰে সহজভাৱে এটা তেল বনাই দেখাম মিঠি গুটি ব্যৱহাৰ কৰি। এতিয়া তেল বনাবৰ কাৰণে এটা পাত্ৰত মই মিঠি গুটি লৈ লৈছোঁ প্ৰায় 4 বা 5 চামুচৰ পৰিমাণে। আপোনালোকে যদি তেলৰ পৰিমাণটো সৰহকৈ বনাবলৈ বিচাৰিছে তেতিয়াহ'লে সৰহকৈ মিঠি গুটি লৈ ল'ব পাৰে, বা 4 বা 5 চামুচৰ পৰিৱৰ্তে আপোনালোকে 6-7 চামুচো ব্যৱহাৰ কৰিব পাৰে। মই আজি কমকৈ তেলটো বনাম, কাৰণ মই আপোনালোকৰ লগত বিভিন্ন ধৰণৰ তেলৰ ৰেমেডি দেখাই থৈছোঁ। সেই তেলখিনি মোৰ অলৰেডি ষ্ট'ৰ কৰি থোৱা আছে আৰু মই বিভিন্ন ধৰণৰ তেল চুলিত ব্যৱহাৰ কৰিয়ে থাকোঁ। সেয়েহে ভাবিছোঁ অকণমান কমকৈ বনাওঁ, আৰু কমকৈ বনালে সোনকালেও শেষ হয়, নহয় জানো? মই চাওকচোন এটা পাত্ৰত মিঠি গুটি লৈ লৈছোঁ 4 চামুচৰ পৰিমাণে। এতিয়া মিঠি গুটিখিনি অকণমান পিচি ল'ম, মানে বহুত বেছিও একেবাৰে পিচি গুড়ি কৰি পেলাব নালাগে, অকণমান খহটা কৰি ৰাখিলেই হ'ল আপোনালোকে মিক্স। এতিয়া মই এখন কেৰাহী লৈছোঁ, তাতে 3 বা 4 চামুচ এই যে মিঠি গুটি গুড়ি কৰি লৈছিলোঁ তাৰে দি দিছোঁ, আৰু 1 কাপৰ পৰিমাণে মই নাৰিকল তেলো দি দিছোঁ। এটা গেছৰ ওপৰত কেৰাহী ৰাখি এই মিঠি গুটিৰ লগতে নাৰিকল তেলখিনি মই ভালদৰে উতলাই ল'ম 6-7 মিনিট সময়ৰ কাৰণে, বা 10 মিনিট সময়ৰ কাৰণে আপোনালোকে উতলাই ল'ব। আৰু মই তেল বনোৱা আগতেও দেখাইছোঁ যিহেতুকে, সেয়েহে আজি মই বৰ বিশেষকৈ দেখাই থকা নাই, আপোনালোকে নিশ্চয়কৈ বুজি পাবই। আৰু এবাৰ আপোনালোকে তেলটো বনালে ধৰিবই পাৰিব, মানে দেখিব আপোনালোকে 2-3 মিনিটৰ পিছত তেলখিনি যেতিয়া উতলিব তেতিয়া ফেন উঠিব, আৰু ফেনখিনি একেবাৰে মাৰি যোৱাৰ পিছত আপোনালোকে গেছৰ ফ্লেমটো অফ কৰি দিলেই হ'ল। এয়া মই গেছৰ ফ্লেমটো অফ কৰি তেলখিনি অকণমান ঠাণ্ডা হ'বৰ কাৰণে ৰাখিছোঁ। 5 মিনিট মানৰ পিছত তেলখিনি ঠাণ্ডা হৈ গৈছে। এতিয়া মই এখন চেকনিৰ সহায়ত চেকি লৈছোঁ, কাৰণ আমাক তেলখিনিহে লাগিব, যিহেতুকে মিঠি গুটিৰ গুড়িখিনিৰ প্ৰয়োজন নহয়। সেয়েহে মই তেলখিনি ভালদৰে চেকনিৰ সহায়ত চেকি ল'লোঁ। আৰু এয়া তেলখিনি চুলিত লগাবৰ কাৰণে ৰেডি হৈয়ে গৈছে। কিন্তু এই তেলখিনি আৰু বেছি এফেক্টিভ বনাবৰ কাৰণে বা চুলিৰ কাৰণে আৰু বেছি ভাল কৰিবৰ কাৰণে ইয়াতে মই 2টা ইভিএনৰ ভিটামিন ই কেপচুল মিহলি কৰিম। ভিটামিন ই কেপচুলৰ কথা মই এক্সট্ৰাকৈ কোৱা চাগে প্ৰয়োজন নাই, বহুতে ব্যৱহাৰ কৰিছে অলৰেডি, নহয় জানো? ফেমাছ কেপচুল হয় আচলতে, চুলিৰ কাৰণে ৰামবাণ বুলি ক'ব পাৰি ভিটামিন ই কেপচুল। এয়া মই 2টা ভিটামিন ই কেপচুলো এই তেলখিনিৰ লগত মিহলি কৰি ল'লোঁ, আৰু আমাৰ তেলটো চুলিত লগাবৰ কাৰণে ৰেডি হৈ গ'ল। এই তেলটো আপোনালোকে চাফা চুলিত ব্যৱহাৰ কৰিব লাগিব। আপোনালোকে চুলি সৰা সমস্যা দূৰ কৰিবৰ কাৰণে, চুলিখিনি ঘন ডাঠ কৰিবৰ কাৰণে বা চুলিখিনি দীঘল কৰিবৰ কাৰণে এই তেলটো কিন্তু চাফা চুলিতহে ব্যৱহাৰ কৰিব। আপোনালোকে ৰাতি শোৱাৰ আগতো এই তেলটো চুলিত ব্যৱহাৰ কৰিব পাৰে, নাইবা আপোনালোকে চুলিখিনি ধোৱাৰ আধা ঘণ্টাৰ আগত, নাইবা 1 ঘণ্টাৰ আগত, বা আপোনালোকে 2 ঘণ্টাৰ আগত এই তেলটো চুলিত ব্যৱহাৰ কৰিব পাৰে। তেলটো চুলিত ব্যৱহাৰ কৰাৰ পিছত আপোনালোকে চুলিখিনি ভালদৰে মাছাজ কৰিব। মাছাজ কৰিলে আমাৰ চুলিৰ গুৰিত তেজৰ চলাচলটো বৃদ্ধি পায়। কেৱল আপোনালোকে তেল লগাইছে বুলিয়ে নহয়, আপোনালোকে যদি ডেইলি শোৱাৰ আগত চুলিখিনি অকণমান মাছাজ কৰে আৰু চুলিখিনি যদি তললৈ কৰি অকণমান মাছাজ কৰিব পাৰে চুলিখিনি, তেতিয়াহ'লে দেখিব আপোনালোকৰ চুলি সৰা কেনেদৰে দূৰ নহয় আৰু চুলিখিনি কেনেদৰে দীঘল হৈছে। আপোনালোকে নিজেই প্ৰমাণ চাব। সেয়েহে মাছাজটো খুবেই ইম্পৰ্টেণ্ট হয়। আপোনালোকে তেলটো লগাই চুলিখিনি মাছাজ কৰিব। চুলি ধোৱাৰ আগত যদি লগাইছে তেতিয়াহ'লে 1 ঘণ্টা বা 2 ঘণ্টাৰ কাৰণে চুলি ৰাখিব পাৰে। তাৰপিছত আপোনালোকে এটা মাইল্ড শ্বেম্পুৰ সহায়ত চুলিখিনি শ্বেম্পু কৰি ধুই দিব। এনেদৰে আপোনালোকেও এই তেলটো চুলিত ব্যৱহাৰ কৰি চাওকচোন। তেলটো বনাবলৈ খুবেই সহজ, আৰু খুব কম পইচাতে আপোনালোকে এই তেলটো বনাই ৰেডি কৰিব পাৰিব।
তেনেহ'লে বন্ধু বান্ধৱীসকল আজি ভিডিঅ'টো বাৰু আপোনালোকে কেনেকুৱা লাগিল ভিডিঅ'টো যদি আপোনালোকৰ কাৰণে অকণমান হ'লেও সহায়ক হয় তেতিয়াহ'লে এটা লাইক কৰি দিবলৈ নাপাহৰিবচোন আৰু এটা কমেণ্ট কৰি জনাব আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগে